हेलो फ्रेंड, आज मैं महाराष्ट्र पब्लिक सर्विस कमिशनर कम्पिউটাर ऑपरेटर पदर बारे हो जोआ कुएशन पेपर टू डिस्कास करिम और तुम्हालोकर जदि এই कुएशन पेपर पीडीएफ लागे तेनहले এই ভিডিও ডেসক্রিপশন বক্সত টেলিগ্রামৰ একটা লিংক দিয়া হৈছে। সেই লিংকত তোমালোকে জয়েন হৈ যাব। নাম্বাৰ 1 কুৱেশ্যনটো এনে আহিছিল, হুইচ অফ দ্য ফলোইং মেজাৰ্ছ আৰ ইউজ টু ডিটাৰমাইন দ্য কোৱালিটি অফ এ প্ৰিণ্টাৰ। তার শুদ্ধ উত্তৰটো হৈছে ডট পাৰ স্কোয়ার ইঞ্চ অপশন সি। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 2 হেতুত কৈছে ড্যাশ ইজ দ্য মোড উই ইউজ টু এক্সিকিউট দ্য ইনষ্ট্ৰাকশ্যন ফ্ৰম এ কম্পিউটাৰ। তার শুদ্ধ উত্তৰ সিকুৱেঞ্চিয়েল এণ্ড প্যাৰালাল বোথ, অৰ্থাৎ আনসাৰ হৈ যাব অপশন নাম্বাৰ সি। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 3 হেতু কৈছে মডাৰ্ণ কম্পিউটাৰ্ছ আৰ ৰিলায়েবল বাট দে ডোণ্ট হেভ। তাৰে শুদ্ধ উত্তৰটো হৈছে সেল্ফ থিংকিং অপশন ডি। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 4 হেতুত কৈছে হোৱাট ইজ মিন্ট বাই ডেভটেড কম্পিউটাৰ। তাৰে শুদ্ধ উত্তৰটো হৈছে হুইচ ইজ এছাইনড উইথ অনলি ওৱান টাস্ক অপশন সি। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 5 হেতুত কৈছে দ্য চিষ্টেম ইউনিট অফ এ পাৰ্চনেল কম্পিউটাৰ টাইপিকেলি কণ্টেণ্টছ all of the following except তাৰে শুদ্ধ উত্তৰটো হৈছে মডেম অপশন ডি। Number 6, a computer program that converts an entire program into a machine language is called তাৰে শুদ্ধ উত্তৰ compiler option C. Number 7 হেতুত কৈছে a computer program that converts one by one instructions into a machine language is called তাৰে শুদ্ধ উত্তৰ interpreter option A. Number 8, dash is an internet based computing solution where shared resources are provided তাৰে শুদ্ধ উত্তৰ cloud computing option A. তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 9 হেতুত কৈছে dash is the language that computer can understand and execute। তাৰে শুদ্ধ উত্তৰটো হৈছে machine level language option B. তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 10 হেতুত কৈছে dash is a set of instructions also called a program that tells a computer how to perform task। তার শুদ্ধ উত্তৰটো হৈছে software option B. তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 11 হেতুত কৈছে রাউটার ইজ ড্যাশ ডিভাইস। তার শুদ্ধ উত্তৰটো হৈছে ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস, অৰ্থাৎ বোথ অপশন সি। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 12 হেতুত কৈছে স্কেনাৰ ইজ ড্যাশ ডিভাইস। তার শুদ্ধ উত্তৰটো হৈছে ইনপুট ডিভাইস অপশন এ। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 13 দ্য বিল্ডিং ব্লক ফৰ অল ইনফৰমেশ্যন দ্যাট ফ্লোজ থ্ৰু এ কম্পিউটাৰ। তার শুদ্ধ উত্তৰটো হৈছে বাইট অপশন বি। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 14 হেতুত কৈছে ড্যাশ ইজ দ্য ছফটৱেৰ দ্যাট কণ্ট্ৰলছ অল দ্য আদাৰ ছফটৱেৰ প্ৰগ্ৰামছ এণ্ড এলাউজ টু পাৰফৰ্ম বেচিক টাস্ক। তাৰে শুদ্ধ উত্তৰটো হৈছে অপাৰেটিং ছিষ্টেম অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 15 দ্য ফলোয়িং ড্যাশ ইজ টাৰ্মড এজ পাৰ্মানেণ্ট মেমৰি। তাৰে শুদ্ধ উত্তৰটো হৈছে ৰিড অনলি মেমৰি অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 16 memory that temporarily stores data and that can be crushed or changed is known as। তার শুদ্ধ উত্তৰটো হৈছে random access memory option D. তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 17 হেতুত কৈছে information that is entered into a computer is called। তার শুদ্ধ উত্তৰটো হৈছে input option A. তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 18 হেতুত কৈছে information that a computer produces and delivers back to the user is known as। তার শুদ্ধ উত্তৰটো হৈছে আউটপুট অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 19 MP3 প্লেয়াৰ ইজ। তার শুদ্ধ উত্তৰটো হৈছে ইনপুট ডিভাইস আৰু আউটপুট ডিভাইস, অৰ্থাৎ বোথ অপশ্যন সি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 20 দ্য স্মলেষ্ট ইউনিট অফ কম্পিউটাৰাইজড ডাটা ইজ ৰেফাৰ্ড এজ। তার শুদ্ধ উত্তৰটো হৈছে বিট অপশ্যন এ। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 21 আফটাৰ কপিং দ্য কণ্টেণ্ট হাউ মানি টাইমছ কেন ইউ পেষ্ট। তার শুদ্ধ উত্তৰটো হৈছে মানি টাইমছ অপশ্যন ডি। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 22 হোৱাট ইজ দ্য কিবৰ্ড শৰ্টকাট কি টু মাৰ্জ এ ডকুমেণ্ট। তার শুদ্ধ উত্তৰটো হৈছে অল্ট প্লাছ শিফ্ট প্লাছ এন অপশ্যন এ। তার পাছৰ কুৱেশ্যনছ নাম্বাৰ 23 ইন এ টেবল টু মুভ টু দ্য ফাৰ্ষ্ট সেল ইন এ ৰ ড্যাশ ইজ দ্য কিবৰ্ড শৰ্টকাট কি। তার শুদ্ধ উত্তৰটো হৈছে অল্ট প্লাছ হোম অপশ্যন ডি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 24 টু ফাইণ্ড টেক্সট ফৰমেটিং এন স্পেচিয়েল আইটেম ড্যাশ ইজ দ্য কিবৰ্ড শৰ্টকাট কি। তার শুদ্ধ উত্তৰটো হৈছে কণ্ট্ৰল প্লাছ এফ অপশ্যন চি। নাম্বাৰ 25 হেতুত কৈছে হোৱাট ইজ দ্য শৰ্টকাট কি টু ডিছপ্লে দ্য ছেভ এজ ডায়লগ বক্স। তার শুদ্ধ উত্তৰটো হৈছে F12 অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 26 হেতুত কৈছে এমং দ্য ফলোয়িং ইজ দি
ইজ এ লজিক্যাল ফাংশন তার শুদ্ধ উত্তৰটো হৈছে এণ্ড অপশ্যন ডি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 27 অফ দ্য ফলোয়িং ইজ কাৰেক্ট সিনটেক্স ইন এক্সেল তার শুদ্ধ উত্তৰটো হৈছে ৰিপ্লেচ অল্ড টেক্সট স্টাৰ্ট নাম চাৰ্টছ নিউ টেক্সট অপশ্যন বি তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 28 হেতুত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট তাৰ শুদ্ধ উত্তৰ ফ্ৰিকুৱেঞ্চি ডাটা এৰে বিনছ এৰে অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 29 উইদাউট দ্য চিম্বল ইকুৱেল এক্সেল উইল ট্ৰিট দ্য ডাটা এজ তাৰ শুদ্ধ উত্তৰটো হৈছে টেক্সট অপশ্যন চি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 30 ফলছ ফাংশনছ এনেকুৱা দিয়া হৈছে তাৰ শুদ্ধ উত্তৰ ৰিটাৰ্নছ দ্য লজিকেল ভেলু অফ ফলছ অপশ্যন এ তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 31 হেতুত কৈছে এ গ্ৰুপ অফ কম্পিউটাৰ কানেক্টেড টুগেদাৰ থ্ৰু এ চেণ্ট্ৰেল server using cables and other communication devices is known as তাৰ শুদ্ধ উত্তৰ network option A তাৰ পাছৰ questions number 32 all type of banking transactions performed electronically without manual operation is known as তাৰ শুদ্ধ উত্তৰ e-banking option A তাৰ পাছৰ questions number 33 banks use computers for তাৰ শুদ্ধ উত্তৰটো হৈছে all of the above option D তাৰ পাছৰ questions number 34 measuring unit of capacity of hard drive is তার শুদ্ধ উত্তর GB option A তার পাছৰ questions number 35 web address is a unique address to identify dash on web তার শুদ্ধ উত্তর website option B তার পাছৰ questions number 36 এটিত কৈছে in a network the computer that stores the files and processes the data is named as তার শুদ্ধ উত্তর server option C তাৰ পাছৰ questions number 37 in processing of checks which of the following technology is helpful to the banks তাৰ শুদ্ধ উত্তৰটো হৈছে MICR option C তাৰ পাছৰ questions number 38 the computer code for interchange of information between terminals is তাৰ শুদ্ধ উত্তৰটো হৈছে ASCII option A তাৰ পাছৰ questions number 39 of the following dash is different from the group তাৰ শুদ্ধ উত্তৰ Windows option A তাৰ পাছৰ questions number 40 of the following dash is not a computer language তাৰ শুদ্ধ উত্তৰ MS Word option A তাৰ পাছৰ questions number 41 a collection of related records in a database তাৰ শুদ্ধ উত্তৰটো হৈছে file option B তাৰ পাছৰ questions number 42 virus stands for তাৰ শুদ্ধ উত্তৰ vital information resource under SAGE option D তাৰ পাছৰ questions number 43 হেতুত কৈছে dash is known as restricting the access of to information তাৰ শুদ্ধ উত্তৰটো হৈছে encryption option B তাৰ পাছৰ questions number 44 dash is known as allowing the authorized access to information তাৰ শুদ্ধ উত্তৰটো হৈছে decryption option A তাৰ পাছৰ questions number 45 dash is known as unauthorized access to the system তাৰ শুদ্ধ উত্তৰটো হৈছে hacking option C তাৰ পাছৰ questions number 46 হেতুত কৈছে dash are the examples of pointing devices তাৰ শুদ্ধ উত্তৰটো হৈছে all of the above option D number 47 হেতুত কৈছে the device that is used to read barcodes is তাৰ শুদ্ধ উত্তৰ barcode option B তাৰ পাছৰ questions number 48 হেতুত কৈছে nanosecond is the তাৰ শুদ্ধ উত্তৰ billions of a second option B তাৰ পাছৰ questions number 49 হেতুত কৈছে of the following dash would be considered as a way through which a computer virus can enter into a computer system তাৰ শুদ্ধ উত্তৰটো হৈছে all of the above option D